অসমীয়া জীয়াৰী বোৱাৰীৰ ওপৰত মিয়াৰ অত্যাচাৰ এইটো কোনো পধ্যেই সহ্য কৰা নহ'ব। তো যোৱাকালিও ঠিক তেনেকুৱা ধৰণৰ ঘটনা এটা আমাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত চুৱাকপুৰ আউটপোষ্টৰ নিচেই ওচৰতে ঔবাৰী গাঁৱত বাঁহকাটা মিয়াৰ লেবাৰ আছিল। এই লেবাৰ কেম্পটোত মিয়াবিলাক থাকে। ওচৰৰ গাঁৱৰে জীয়াৰী বোৱাৰীবিলাক স্কুলত অহা যোৱা কৰে বা বিভিন্ন কামত অহা যোৱা কৰে জীয়াৰী বোৱাৰী ওচৰৰে। তো তেওঁলোকক বিভিন্ন সময়ত তাচ্ছিল্য ঠাট্টা মস্কৰাৰে মানে তো থাকিব নোৱাৰা অৱস্থা কৰিছে। তো সেই গোটেই খবৰখিনি গাঁৱৰ মানুহে গম পাই সিহঁতক সুধিব আহিল কথাটো হয় নে নহয়, কেনেধৰণৰ কি। তো এই মিয়াকেইটাৰে অত্যাচাৰ মানে সিহঁতৰ উপদ্ৰৱ আৰু মানে বিভিন্ন গালি গালাজ কিবা কিবি এই ক্ষেত্ৰত তো যে কথাখিনি বিতংভাৱে জানিব পাৰি গাঁৱৰ ল'ৰাকেইজন মানে তেওঁলোকক গোটেই কথাখিনি সোধ পোছ কৰাৰ সময়ত সিহঁতে মানে অসভ্যালি কৰে। তাৰপিছত 2 থাপ্পৰ মাৰেও কোনোবা এজনে আমাৰ ঔবাৰী গাঁৱৰে। তো তাৰপিছত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, 2-4 থাপ্পৰ মাৰি পেলাই সিহঁতক বুজাই পেলাই তো আমাৰ গাঁৱৰ মানুহকেইজন গুচি যায়। তাৰপিছত সিহঁতে কেছ দিয়ে, ৰাতি আমাৰ ল'ৰাক পুলিচে উঠাই আনে। তো আনি তো পৰৱৰ্তী সময়ত মানে এনেকুৱা তো আমি গম পাওঁ যে মিয়াই অত্যাচাৰ কৰিব আমাৰ জীয়াৰী বোৱাৰীৰ ওপৰত, আমাৰ ল'ৰাকে আমাৰ মানুহকে আকৌ পুলিচে প্ৰশাসনে উঠাই আনিব ৰাতি। এই কথাটো কোনোপধ্যে আমাৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা আমি কোনোপধ্যেই মানি নলওঁ। তো যিকেইজন মিয়াই অপৰাধ কৰিছে তেওঁলোকক উচিত তদন্ত কৰি বিহিত শাস্তি দিয়ক, আমি এইটোৱে আহ্বান জনাইছোঁ। মানুহক উঠাই আনিছিলে আৰু তেখেতক মাৰধৰ কৰিছিল। তেওঁক আমি জানিব পৰা মতে পুলিচে যথেষ্ট মাৰপিট কৰা বুলিও আমি গম পাইছোঁ। এই কথাটো আমি কোনোপধ্যে সহ্য নকৰোঁ। তো মিয়াই অত্যাচাৰ কৰিব আমাৰ অসমীয়াই খিলঞ্জীয়াই, তো তাক বাধা দিব গ'লেও পুলিচে আমাৰ ল'ৰাকে এৰেষ্ট কৰিব, মাৰপিট কৰিব, এই কথাটোতো আমি মানি ল'ব নোৱাৰোঁ। এই কথাটো আমি তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে আপোনালোকে যোৱাকালি তাৰমানে আমাৰ বাঙালীপাৰাৰ ওচৰতে তাৰমানে বিশেষ সম্প্ৰদায়ৰ মানুহে তাৰমানে কেম্প বনাই কিনে তাতে তাৰমানে বাঁহৰ কাম কৰি আছিল। তাৰমানে যোনটো মনোজ কেওট বুলি কোৱা মানুহজনৰ তাৰমানে ৱাইফে ছোৱালীজনীক তাৰমানে স্কুলত লৈ যায়, তাৰমানে কিবা খুহুৰি বজায় কিবা বজায়, তাৰমানে সেনেকৈ তাৰমানে জোকাই থাকে। জোকাই থকাৰ ফলত মহিলাজনীয়ে তাৰমানে গিৰিয়েকক ক'বই, গিৰিয়েকক কোৱাৰ পাছত গিৰিয়েক আহি পেলাই সুধিব যোৱাৰ পাছত এনেকৈ অলপ মনোমিলন ঘটি পেলাই মাৰধৰ হয়। হোৱাৰ পাছতে এজাহাৰ দিয়ে। এজাহাৰ দিয়াৰ পাছত 5 লাখ টকা ডিমাণ্ড দিয়া বুলি এজাহাৰ দিলে। দিয়াৰ পাছত ৰাতি পুলিচ গ'ল। ৰাতি পুলিচ যোৱাৰ পাছত উঠাই আনি কিনে বহুত মাৰধৰ কৰিলে। মনোজ কেওটক ৰাতি 1-1:30 বজাত উঠাই আনিলে। আনি পেলাই বহুত মাৰধৰ কৰিলে, হাত চাত গোটাই ফাটি আছে। কোনে মাৰধৰ কৰিছে এইটো গম পোৱাটো পুলিচ প্ৰশাসনৰ মানুহেই হ'ব কোনোবা। এতিয়া যিটো পুলিচে উঠাই আনিছে, যি ভক্তভোগী মনোজ আছে, মনোজে গোচৰ তৰিছে। ইতিমধ্যে মনোজৰ ৱাইফে গোচৰ কৰিছে। ইহঁতৰ তাৰমানে কিবা পুলিচে গাত টাচ কৰা বুলি তেনেকুৱা কিবা এটা গোচৰ কৰিছে। হয় হয়, আপোনালোকে কি বিচাৰিব প্ৰশাসনৰ ওচৰত? এতিয়া প্ৰশাসনক এটাই বিচাৰোঁ, আমাক তদন্ত কৰিবলৈ যোনটো দোষী হয় সেই দোষীক শাস্তি লাগে, সেইটোৱে আৰু।